জীৱনটো যদিও দুদিনীয়া মই 28 দিনীয়া ৰিচাৰ্জ এটা ভৰাই ৰাতিপুৱাই গৈ আছোঁ ছুইজাৰলেণ্ডলৈ আৰু এইফালে মানে এমাজনৰ মাজত একদম হাতীৰ পিঠিত মানুহ উঠা মানে কি দৃশ্য আপোনালোকে মানে দেখিবলৈ পায় নে নাপায় মই নাজানো কিন্তু আপোনালোকক মই দেখাই দিছোঁ এইফালে চাওকচোন হাতীৰ ওপৰত মানুহ উঠিব দেখিছেনে বাৰু আৰু এইফালে যোৱাকালি প্ৰচণ্ড বতাহ আৰু চুনামীৰ ফলত মানে আমাৰ মেৰিয়ানা ঘাটটো পানীৰে ভৰ্তি হৈ গ'ল আৰু এইফালে মানে আমাৰ ছুইজাৰলেণ্ডৰ তাজমহল চব বিখেৰি গ'ল আৰু এইফালে এটা ডাইনাছৰ পোৱালি এটা ওপৰতে উঠি আছে আৰু এইফালে আমাৰ ফ্ৰুটছবিলাক কাটি আছে মানে আজি যিহেতু আমাৰ আমেৰিকাত বিহু আৰু এইফালে মহটোক প্ৰথমে সানি দিলে তাৰপিছত আকৌ মৌ পাল এয়া হালধি আনিছিল মংগল গ্ৰহৰ আৰু মগুমাহকেইটা আছিলে মানে চন্দ্ৰৰ পৰা অনা আৰু বেকগ্ৰাউণ্ডটো একেবাৰে বাদ দিয়ক দেই এতিয়া মানে ডাবিং দিয়া টাইমত হুঁচৰি গাবলৈ আহি আছে মানে গম পাইছেই নহয় কোন আহিছে বাৰু কম ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এইফালে মানে আমাৰ মহবিলাকক ধুনীয়াকৈ মানে আজি নিয়ম নীতি কৰি দিয়া হ'ল আৰু এইফালে মিনাৰেল ৱাটাৰ দি গা ধুৱাই আৰু এইফালে মিনাৰেল ৱাটাৰ পুখুৰীটোত মানে গোটেই স্কটলেণ্ড ইংলেণ্ড সকলোৰ পৰা মানে মহ হাতীবোৰ লৈ আহিছে তাকে ধুৱাই দিছে আৰু এইফালে ময়ো আহি পালোহি মানে আমাৰ হাতী বান্ধা ডুবি আৰু মই ইয়াতে লগ পাই গ'লোঁ ফেমাছ ইউটিউবাৰ ৰাছিয়ান বয় ছেক্সি বয় বিকাশ ব্লগৰ ল'ৰাটো আৰু এইটোক চিনি পায়ে চাগে ৰাইজে আৰু উদংগাই আছিল তাকে মই কিন্তু গেঞ্জি পিন্ধিহে গা ধুম আৰু এইফালে মই চুইমিং পুলৰ মানে মিনাৰেল ৱাটাৰ চুইমিং পুলত তাত ডুব দিম আৰু এইটো আমাৰ নিয়ম হয় আপোনালোকে পিছে কৰিলে নে নাই ক'বচোন আৰু অসমৰ বিহুবিলাক পিছে মই বহুত মিছ কৰোঁ দেই এতিয়া আৰু ধুনীয়াকৈ গা পা ধুই আহি মই আহি পালোঁ ঘৰ আৰু ঘৰত আকৌ মানে এতিয়া ডেলিভাৰী কাম এটাত যাবলগীয়া হ'ল আজিৰ কম্বটো কেনেকুৱা লাগিছে জনাবচোন আৰু মোৰ এইফালে মুকেশ আম্বানীয়ে তাৰ প্ৰত্যেকৰ বিয়াত দিয়া ঘড়ীটো বিচাৰি নাপালোঁ খালী হাতে গৈ পালোগৈ মোৰ ডেলিভাৰী কাম আৰু আপোনালোকে গম পায় যিহেতু মই আগতে ভাৰত স্বাধীন নহওঁতে ইংৰাজৰ ঘৰত নিগনি মাৰা ঔষধ বিলাইছিলোঁ আৰু ভাগিনে চন্দ্ৰমুখীৰ পৰা অনা পায়েলযোৰ মোক পিন্ধাই দিলে এতিয়া মানে নাচাতহে বল আৰু দেই আৰু মই নাছিলোঁ পিছে তাই আকৌ চলাইছে বাইপাছত একদম লেম্বৰগিনিখন তাই লেম্বৰগিনি মানে ঘৰৰ ভিতৰতে চলাই ইছ ৰাম কি ক'ব আৰু পোৱাতে ফেচিলিটি আৰু ঘৰত আহি পালোঁ সেইফালে মামীয়ে পিঠা পনা লৈ আহিছে মানে ডুবাইৰ পৰা আহিছে আমাৰ মামীকতো চিনি পাই চাগে মণি শইকীয়া উইথ নাৰ্চাৰী যিহেতু আজি গৰু বিহু আৰু এই বগেনৰ পুতেকে মানে বিহু খাবলৈ মানে বাৰে ভিতৰ সোমাইছে সেই দেখিছেনে বাৰু চিট মোক মায়ে গম পালে মোক পিঠি ফালিব আৰু মায়ে পিছফালৰ পৰা চাই আছে তাক তাৰ পৰা খেদি মই ৰামৰ বাপেকে দিয়া ধুনীয়া সৰমযোৰ পিন্ধি মই উঠালোঁ এঠাইলৈ আৰু এইফালে চাওকচোন আমাৰ ছলমান খান শ্বাহৰুখ খানবিলাক আমেৰিকাত বিহু মাৰিবলৈ আহিছে মানে হুঁচৰি গাবলৈ আহিছে আৰু ইহঁতক দিম আৰু 2-3 লাখ টকা